যে এই যিখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ফৰ্ম 8 দিছে 8 নম্বৰ ফৰ্ম এই ফৰ্মখন ফিল আপ কৰি ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচনী বিষয়া অসমৰ অনুৰাগ গোয়েলে কৈছে যে আমি নমিনেশ্যন পেপাৰ ফাইল কৰাৰ দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে এই ফৰ্ম 8 খন লৈ তেতিয়াহ'লে সেই মানুহজনক তেওঁলোকে ভোট দিবৰ কাৰণে অনুমতি দিব সেইকাৰণে মই এইকেইদিন আপোনালোকে সকলোৱে জানে মই দিল্লী আৰু মুম্বাইত আছিলোঁ বিশেষ ৰাজনৈতিক কামত দিল্লী আৰু মুম্বাইত আমাৰ দলৰ কামত মই ঘূৰি আছোঁ মই সময় পোৱা নাছিলোঁ ডাইৰেক্টলি মুম্বাইৰ পৰা মই যোৰহাট আহিছোঁ আজি গোচৰটোত উপস্থিত হ'বলৈ আৰু গোচৰটোত উপস্থিত হ'বলৈ আহি সেইকাৰণে পোনপটীয়াকৈ যোৰহাটৰ পৰাই মই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাস বদলাই দিব পৰা অসমৰ ৰাজনীতি বদলাই দিব পৰা এই বিশেষ সংশোধনী বিশেষ ভোটাৰ তালিকাৰ সংশোধনী বিষয়টোৰ ওপৰত ৰাইজৰ দলৰ বক্তব্য প্ৰকাশ কৰিছোঁ মই ফৰ্ম 8 খন উধৰ পৰা মুধলৈকে 3বাৰমান পঢ়িলোঁ ফৰ্ম 8 খন উধৰ পৰা মুধলৈকে পঢ়ি মই যিটো বুজি পালোঁ বুজি পোৱা কথাটো হ'ল যে ফৰ্ম 8ৰ জৰিয়তে আমি আবেদন কৰিব লাগিব যিবিলাকে নতুনকৈ ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে ফৰ্ম 8ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশ্যনৰ ফটো আইডেণ্টিটি কাৰ্ড এপিক নম্বৰ বুলি কয় তাত সেইটো উল্লেখ কৰিব লাগে ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক দুটা অপশ্যন দিয়া হৈছে অপশ্যন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে আৰু অপশ্যন নম্বৰ বি অনুসৰি আধাৰ নম্বৰ নাই বুলি ঘোষণা কৰি দিব লাগে মই আধাৰ নম্বৰ দিবলৈ অক্ষম কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰিলে হৈ গ'ল ফৰ্ম 8 খনত স্পষ্টকৈ লিখা আছে যে আপুনি নতুনকৈ আবেদন কৰিবলৈ হ'লে দুটাই ক্ৰাইটেৰিয়া বেচিকেলি আছে এটা হ'ল যে আপোনাৰ আধাৰ আছে নে নাই যদি আছে বুলি কয় তেতিয়াহ'লে আধাৰ কাৰ্ডখন চাই দিলে নতুনকৈ ভৰোৱা মানুহজনৰ নামটো যদি উত্তৰ প্ৰদেশত বা বিহাৰত নামটো আছে তেতিয়াহ'লে সেইটো ওলাই পৰিব আধাৰ আছে বুলি ক'লে কিন্তু আপোনালোকে নিশ্চয় সকলোৱে এইটো বস্তু জানে যে ভোট দিবৰ কাৰণে আধাৰ কাৰ্ড মেণ্ডেটৰী নহয় সেইকাৰণে আধাৰ কাৰ্ড নাই বুলিও যদি আপুনি কয় তেতিয়াহ'লেও আপোনাক ভোট দিবলৈ দিব লাগিব আধাৰ কাৰ্ড নাই বুলি ক'লে কি হ'ব আধাৰ কাৰ্ড নাই বুলি ক'লে আপোনাৰ নামটো উত্তৰ প্ৰদেশ বা বিহাৰৰ ভোটাৰ লিষ্টত আছেনে নাই সেইটো কোনেও পৰীক্ষা কৰিব নোৱাৰিব কথাটো ধৰিব পাৰিলেনে গতিকে নিৰ্বাচন আয়োগে যিটো কথা কৈ আছে যে নহয় তেওঁ বেলেগখন ৰাজ্যত নাম কৰ্তন কৰিলেহে আমাৰ ৰাজ্যত নাম অন্তৰ্ভুক্ত কৰিম বা চৰকাৰে যিধৰণে প্ৰপগাণ্ডা কৰি আছে যে বেলেগত নাম থকা মানুহেতো ইয়াত ভোট দিব নোৱাৰে আৰু উত্তৰ প্ৰদেশত নামটো কাটি কোনে আহি অসমত ভোট দিবলৈ আহিব এই বুলি যিবিলাকে কৈছে তেওঁলোকৰ কাৰণে মই হাথৰটো ভাঙি দিব খুজিছোঁ এইটো কিমান ডাঙৰ এটা হাথৰ মই হাথৰটো আপোনালোকক ভাঙি দিছোঁ দেই চাব আপোনালোকে জানে যে এই বিধি অনুসৰি ফৰ্ম 8 যিখন উলিয়াইছে তাৰ বিধি অনুসৰি যিটো বিধিৰ অধীনত এই ফৰ্ম 8 উলিওৱা হৈছে যে কোনোবা এজন কেণ্ডিডেটবিলাকে নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে বুলি কৈছে তাৰমানে আগমুহূৰ্তলৈকে যদি কোনোবাই এপ্লিকেশ্যন দিয়ে তেতিয়াহ'লে তেওঁৰ নাম নতুন ভোটাৰ তালিকাত ভৰাব লাগিব এইটো হ'ল নিয়ম এতিয়া ধৰক এজন মানুহে উত্তৰ প্ৰদেশৰ নিৰ্বাচন কোন চনত হৈছিলে
2021 হৈছিলে নে 20 হৈছিলে নহয় 21 পিছত হৈছিলে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট দিলে বিধানসভাৰ নিৰ্বাচন ভোট দি শেষ হ'ল তাৰ পাছত তেওঁৰ নামটো আধাৰো আছে আৰু তেওঁ সেটো উত্তৰ প্ৰদেশত ভোটটো দি শেষ হৈ গ'ল তেওঁ এবাৰ বিহাৰত ভোট আহিলে কোন চনত 2025ত বিহাৰত ভোট আহিলে 2025ত যেতিয়া ভোট আহিলে 2025ত ভোট আহোঁতে তেওঁ উত্তৰ প্ৰদেশৰ আধাৰখনো দেখুৱালে কিন্তু ক'লে যে মই এতিয়া বিহাৰত থাকোঁ গতিকে মোক বিহাৰত ভোট দিবলৈ দিব লাগে 2025ত বিহাৰত তেওঁ ভোট দিলে উত্তৰ প্ৰদেশত তেওঁ ভোটটো কাটি দিলে কাৰণ এপিক নাম্বাৰটো দিব লাগে নহয় সেই এপিক নাম্বাৰটো দি দিছিলে তেওঁ সেইটো নামটো দিওঁতে ইলেকশ্যন ফটো আইডেণ্টিটি কাৰ্ড যে পালে তাত কি কৰিলে যে তেওঁ ক'লে যে ঠিক আছে তেওঁ কৈ দিলে ঘোষণা কৰি দিলে ফৰ্ম 8ত যে নহয় মোৰ উত্তৰ প্ৰদেশত ভোট আছিলে মোক উত্তৰ প্ৰদেশত ভোট নালাগে আজি ত্ৰিপুৰাত চৰকাৰ চলি আছে ত্ৰিপুৰাৰ পৰা বৰাক উপত্যকালৈ বাঙালী মানুহ কেইজনমান অনাত কিবা অসুবিধা আছে নেকি আপুনি নিজে ভাবক পশ্চিমবংগৰ পৰা নামনি অসমলৈ মানুহ অনাত কিবা অসুবিধা আছে নেকি আপোনালোকে নিজে ভাবক উত্তৰ প্ৰদেশ বিহাৰ হাৰিয়ানাৰ পৰা অসমৰ নগৰবিলাকৰ কাৰণে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ বিহাৰ আৰু হাৰিয়ানা এইকেইখন ৰাজ্যত চৰকাৰ আছে এইকেইখন ৰাজ্যৰ পৰা 5 লাখ ভোটাৰ অনাটো কিবা অসুবিধা নেকি আপোনালোকে নিজে ভাবক আমাৰ যোৰহাটত আমাৰ শিৱসাগৰত আমাৰ গোলাঘাটৰ টাউনত কোনে চিনি পাব হয় আমাৰ ভাৰতত আছে বুলি কৈ দিলে হৈ গ'ল ন কাহিনীটো আৰু সবৰে নিজৰ নিজৰ বুথ কমিটিৰ সভাপতি সম্পাদক মেম্বাৰ আছে নিজৰ দলৰ বিজেপিৰ তেওঁলোকে ক'ব হয় এওঁলোকৰ ঘৰত থাকে নহয় আমাৰ ঘৰতে থাকে বুলি কৈ দিলে কিনো কৰিব পাৰিব আমাৰ ঘৰত থাকে এনেকৈ কৈ দিব বুথ কমিটিৰ সভাপতিজনে আৰু তাতনো কোন থাকিব আপোনালোকে সকলোৱে জানে পুলিং এজেণ্টজনে থাকিব বাকীটো চৰকাৰী বিষয়া প্ৰব্লেমে নাই গতিকে এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি দলে মই আকৌ কৈছোঁ এটাতো মেচিনত কি গণ্ডগোল কৰিব পাৰে নোৱাৰে মই এতিয়ালৈকে নাজানো ভোটাৰ তালিকাৰ কি ৰাহুল গান্ধীয়ে দেখুৱাই আছে যে ভোটাৰ তালিকাত কেনেকুৱা ধৰণৰ কেলেংকাৰী হ'ব পাৰে সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কিন্তু এতিয়াৰ যিটো সংশোধনী এই সংশোধনীটো সাংঘাতিক মাৰাত্মক যাক ইংৰাজীত গেম চেঞ্জিং বুলি কয় সম্পূৰ্ণৰূপে নিৰ্বাচন দখল কৰি ল'ব পৰা এটা কাৰবাৰ সম্পূৰ্ণৰূপে গোটেই দৃশ্যপট বদলাই দিব পৰাৰ নাটক বদলাই দিব পৰাৰ থিয়েটাৰ বদলাই দিব পৰা চিনেমা বদলাই দিব পৰা ঘটনা বদলাই দিব পৰা এটা কাম মাত্ৰ 5 লাখ ভোটাৰ লাগে এটা সমষ্টিত 10,000কে পঠিয়াই 10,000 বাদ দিয়ক কোনোবা সমষ্টিত 2,000 মানুহ ভৰাব পাৰিলেতো ইলেকশ্যনত বহু ঠাইত জিকি যাব গতিকে এইটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মই ভাবোঁ যে ইয়াৰ কাৰণে বিৰোধী দলবিলাকে আমাৰ নিচিনা সৰু দলবিলাকে নহয় আচলতে কংগ্ৰেছ বা অল ইণ্ডিয়া লেভেলৰ যিবিলাক ডাঙৰ ডাঙৰ পাৰ্টি আছে তেওঁলোকে আচলতে সুপ্ৰিম কোৰ্টৰ আপোনাৰ যিটো কি কয় কনষ্টিটিউশ্যনেল বেঞ্চত এইটোক চেলেঞ্জ কৰিব লাগিব নহ'লে অন্য কোনো উপায়েৰে এইটোৰ পৰা উদ্ধাৰ হোৱাৰ কোনো ৰাস্তা নাই সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব লাগিব এইটো আৰু তাৰ পাছত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি এই বিধিটো সলাব লাগিব যে এখন ৰাজ্যত সেই ৰাজ্যখনৰ ভোটাৰে বিধানসভাখন তৈয়াৰ কৰে অসমৰ মানুহে অসমৰ বিধানসভাখন কেনেকুৱা কৰিব তাৰ স্বপ্ন অসমীয়া মানুহে দেখে উত্তৰ প্ৰদেশৰ পৰা 10,000 বা বিহাৰৰ পৰা 2,000 কানপুৰৰ পৰা 2,000 নাগপুৰৰ পৰা 1,000 মানুহ আহি এটা সমষ্টিত যদি ভোট দি অসমীয়া মানুহৰ ভাগ্য বদলাই দিব পাৰে তেতিয়াহ'লে এই নিৰ্বাচনৰ কিবা অৰ্থ থাকিবনে গতিকে বিজেপিয়ে বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাটো প্ৰশাসন অৰ্থহীন এটা ব্যৱস্থাত পৰিণত কৰি পেলাইছে আৰু সেইকাৰণে মই ভাবোঁ
এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰি তুলিব লাগে মই আজি যোৰহাট প্ৰেছ ক্লাবৰ এই সংবাদমেলৰ পৰা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ৰাজহুৱা অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমি বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ এই কাৰ্যৰ বিৰুদ্ধে দুটা কাম কৰিব লাগে এক কোৰ্টত আবেদন কৰিব লাগে সুপ্ৰিম কোৰ্টত নাম্বাৰ 2 আমি ইয়াৰ বিৰুদ্ধে ব্যাপক ৰূপত জনমত গঠন কৰি এটা প্ৰতিবাদী কাৰ্যসূচী কৰি আন্দোলনৰ ৰূপ দিব লাগিব এই গোটেই ঘটনাটোত অসমৰ জাতীয় সংগঠনবিলাকৰ এটা ব্যাপক ভূমিকা থাকিব লাগে সদৌ অসম ছাত্ৰ সন্থাৰ মূল কথাটোৱে আছিলে যে অসমৰ খিলঞ্জীয়া মানুহৰ নামেকে ভোটাৰ তালিকাত থাকিব লাগিব এতিয়া অসমৰ বাহিৰৰ মানুহে গোটেই অসমৰ নিৰ্বাচনটো নিয়ন্ত্ৰণ কৰিব এটোৱে হ'ল এই বিজেপি চৰকাৰৰ ফৰ্ম 8ৰ জৰিয়তে কৰা গেম চেঞ্জিং প্ল্যান গতিকে সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাগ লাগ মাতে যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত পঠিয়াই দিয়াটো নিবিচাৰে তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ এইটো গণ আন্দোলনত পৰিণত কৰিব লাগিব মই কথাটো ভালকে ব্যাখ্যা কৰিব পাৰিছো নে নাই নাজানো যদি ব্যাখ্যা কৰিব পাৰিছো আৰু যদি বুজিব পৰা কৈছে তেতিয়াহলে মানুহে বুজি পাব যে 2026 চনত ইলেকশন খেলাৰ মাজত নেখেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেন্স নাই যদি এই ফৰ্ম 8 অনুসৰি এনেকৈ নতুনকৈ ভোটাৰে আহি নামটো ভৰাই দিব পাৰে উত্তৰ প্ৰদেশ বিহাৰ কানপুৰ নাগপুৰ মধ্য প্ৰদেশৰ পৰা আহি গুজৰাটৰ পৰা আহি গোটেই যদি এনেকৈ নামটো ভৰাই দিব পাৰে মোবাইল প্লাস ফিজিওথেৰাপি ওয়েলনেস এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ওয়েলনেস এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপোজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696